কৃষ্ণ মহানুভৱতাৰ ৰাষ্ট্ৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মহাভাৰতৰ যোৱা খণ্ডত আপোনালোকক মহাভাৰতৰ ওপৰত মই কৈ আছিলোঁ। মহাভাৰতৰ ইন্দ্ৰপ্ৰস্থ যেতিয়া যুধিষ্ঠিৰ সকলৰ ৰাজধানী পাতিছিল, সেই ৰাজধানী পাতি যেতিয়া এখন নতুন অময়াপুৰী নগৰ সৃষ্টি কৰিছিল, তেতিয়া কৌৰৱৰ পুত্ৰগণে ইহাত জ্বলি পকি আকৌ তেওঁলোকক চক্ৰান্ত কৰি পাশা খেল খেলিবলৈ নিমন্ত্ৰণ কৰি সকলো সৰ্বশান্ত কৰি শেষ কৰিলে। শেষ কৰাৰ পিছত ৰজা ধৃতৰাষ্ট্ৰই তেওঁলোকক ইন্দ্ৰপ্ৰস্থলৈ পঠিয়াই দিলে। সকলোকে দ্ৰৌপদী আৰু 5 পাণ্ডৱক পঠিয়াই দিলে। তেনেদৰে তেওঁলোকে কি হ'ল, সকলো ধন সম্পত্তি যিখিনি কৌৰৱে আত্মসাৎ কৰিছিল সকলো ৰজাই ঘূৰাই দি তেওঁলোকক ক'লে যে তোমালোকে বেয়া নাপাবা, দুৰ্যোধনে তোমালোকক অতি বেয়া ব্যৱহাৰ কৰিলে, সেইবিলাক পাহৰি যাবা। তুমি মোলৈ এই অন্ধজনলৈ চাই মনত আৰু বেজাৰ নাৰাখিবা বুলি 5 পাণ্ডৱ যুধিষ্ঠিক ধৃতৰাষ্ট্ৰ ৰজাই বহাই বুজাই তেওঁলোকক আশীৰ্বাদ দি আকৌ ইন্দ্ৰপ্ৰস্থলৈ পঠিয়ালে। পাণ্ডৱসকল ধৃতৰাষ্ট্ৰৰ আশীৰ্বাদ লৈ ইন্দ্ৰপ্ৰস্থলৈ যোৱাৰ বাতৰি শুনি দুঃশাসনে লৰালৰিকৈ গৈ ককায়েক দুৰ্যোধনক সভাঘৰত ধৰিলেগৈ আৰু লগ ধৰিলেগৈ। তাৰমানে সভাঘৰৰ সকলো মানুহে শুনাকৈ ক'লে, শুনা ককাইদেউ, শুনক ৰাইজ, আমি যিখিনি বস্তু পাশা খেলি গোটাইছিলোঁ, ৰজা বৃদ্ধ ধৃতৰাষ্ট্ৰই সেই গোটেইখিনি নাশ কৰিবলৈ ওলাইছে। কথাটো শুনিবলৈহে পালে। পাণ্ডৱক হিংসা কৰা দুৰ্যোধন, কৰ্ণ, শকুনিয়ে লৰালৰিকৈ গৈ ধৃতৰাষ্ট্ৰক ক'লে, পাণ্ডৱহঁতক এনেকৈ এৰি দিয়াটো ঠিক কথা নহ'ল ৰাজন। আমাৰ শত্ৰুবিলাক এতিয়া যুদ্ধৰ কাৰণে সাজু হ'বলৈহে এৰি দিয়া হ'ল। এদিন আহি তেওঁলোকে আমাক আক্ৰমণ কৰিব। শুনিছোঁ ভীমে বোলে গদা লৈ, অৰ্জুনে গান্ধিবলৈ নিজৰ নিজৰ ৰথত ক'ৰবালৈ যাবলৈ ওলাইছে। এইবোৰ এনেই ৰজাক কৈছে আৰু চলাহী কথা, তেতিয়াহে ৰজাই অনুমতি দিব আকৌ পাশা খেলিবলৈ। যি অপকাৰ কৰিবলৈ আহে তাক আগতে নাশ কৰাহে উচিত। গতিকে আপুনি অনুমতি দিয়ক, আমি আকৌ যুধিষ্ঠিৰক পাশা খেলিবলৈ মাতোঁ, আৰু এইবাৰ পণ থাকিব তেওঁলোকেই বা আমিয়েই যে খেলত হাৰে, সেয়েহে পহু চাল পিন্ধি 12 বছৰ বনত বাস কৰিব, আৰু এই 12 বছৰ পাৰ হ'লে এবছৰ অজ্ঞাতবাসত, তাৰমানে কোনেও চিনি নোপোৱাকৈ ক'ৰবাত থাকিব লাগিব। শকুনি মামা ইমান ভাল খেলুৱৈ আছে যেতিয়া আমি আকৌ খেলিয়ে আমাৰ কাম সম্পূৰ্ণ কৰিব পাৰিম। এই কথাত ভীষ্ম, দ্ৰোণ, অশ্বত্থামা আদিয়ে আপত্তি কৰিলে। তেওঁলোকে ক'লে, পাশা খেল আৰু হ'ব নালাগে, আমাক শান্তিহে লাগে। কিন্তু ধৃতৰাষ্ট্ৰই পুতেকৰ মৰমত তেওঁলোকৰ আপত্তিলৈ কাণ নিদি পাণ্ডৱসকলক এতিয়াই মাতি আনাগৈ বুলি আদেশ কৰিলে। পাণ্ডৱসকল গৈ ইন্দ্ৰপ্ৰস্থ নৌ পাওঁতেই দুৰ্যোধনৰ দূতে গৈ যুধিষ্ঠিৰক বাটতে লগ ধৰি ক'লে যে তেওঁলোকৰ বৰপিতাক ধৃতৰাষ্ট্ৰই তেওঁলোকক আকৌ পাশা খেলৰ কাৰণে মাতিছে। সেইমতে ভায়েকসকলক আৰু দ্ৰৌপদীক লৈ যুধিষ্ঠিৰ উভতিল। আহি সভাঘৰ পালত শকুনিয়ে ক'লে, আহক আকৌ খেলোঁ। এইবাৰ হাৰিলে আপোনালোকেই বা আমিয়েই 12 বছৰ বনত বাস কৰিব লাগিব, আৰু তাৰ পাছত এবছৰ অজ্ঞাতবাস। কোনোবাই চিনি পালে আকৌ 12 বছৰ অজ্ঞাতবাসত যদি এবছৰ অজ্ঞাতবাসত যদি চিনি পায়, তেনেহ'লে আকৌ পুনৰ 12 বছৰ বনবাস খাটিব লাগিব। এই বুলি কৈ শকুনিয়ে পাশা মাৰিলে। আকৌ দুষ্ট বুদ্ধিয়ে যুধিষ্ঠিৰক হৰুৱালে। এইবাৰ পাশা খেলত হাৰি পাণ্ডৱসকলে পহু ছাল পিন্ধি গাত উত্তৰীয়ন মানে কঁকালৰ পৰা ওপৰচোৱাত গাত লগোৱা কাপোৰ লৈ তেওঁলোকে বনবাসলৈ যাত্ৰা কৰিলে।
যাবৰ সময়ত ভীমে তেওঁ প্ৰতিজ্ঞা আকৌ এবাৰ দোহাৰিলে। যুদ্ধত দুঃশাসনৰ বুকু ফালি তেজ পিৰিহে অৰ্জুনে কৰ্ণক বধ কৰিম বুলি প্ৰতিজ্ঞা কৰিলে। সহদেৱে শকুনিক বধ কৰিম বুলি প্ৰতিজ্ঞা কৰিলে। আৰু মই নিজেই দুৰ্যোধনৰ ভৰি ভাঙি বগৰাই পেলাম, তেওঁলোকে প্ৰতিজ্ঞা কৰিলে। কিন্তু বিদুৰে মাক কুন্তীক বনলৈ যাবলৈ নিদিলে, কাৰণ তেওঁ এতিয়া বৃদ্ধ হৈছে। সৰুৰ পৰা তেওঁ সুখত থকা ছোৱালী, কিন্তু এতিয়া বহুত দুখত অনাই বনাই বনত কষ্ট পায়ো আহিছিল। সেইকাৰণে এইবাৰ বিদুৰে তেওঁক কুন্তীক ৰাজসভাতে ৰাখিলে। আৰু কুন্তী বিদুৰে পাণ্ডৱসকলক আশীৰ্বাদ দি বিদায় দিলে। পাণ্ডৱসকলে হস্তিনাপুৰ এৰি যাওঁতে নগৰৰ বহুত মানুহ তেওঁলোকৰ লগে লগে গৈ থাকিল। পাছত যুধিষ্ঠিৰে কাবৌ কোকালি কৰিহে কোনোমতে তেওঁলোকক উভতাই পঠিয়ালে। কিন্তু প্ৰজাগণে তেওঁলোকক বহুত ভাল পাইছিল, মৰম কৰিছিল, তেওঁলোকৰ দুখত দুখী হৈছিল। সেইকাৰণে তেওঁলোকৰ বনবাসলৈ যাওঁতে লগতে গৈছিল। কিন্তু যুধিষ্ঠিৰে কাবৌ কোকালি কৰি পঠিয়াই দিলে। পাণ্ডৱসকলৰ দুখেৰে বিদায় দি মানুহবিলাক উভতি গ'ল। তেতিয়া পাণ্ডৱসকলে বেদ আৰু আন ধৰ্মশাস্ত্ৰৰ কথা জনা কেইজনমান পণ্ডিত বামুণক লগত লৈ গংগা পাৰ পালেগৈ আৰু তাতে ৰাতিটো কটালে। যুধিষ্ঠিৰ মনত চিন্তা হ'ল, পাশা খেলত তেওঁ বয় বস্তু ধন সম্পত্তি সকলো হ'ল। এতিয়া এই ব্ৰাহ্মণসকলক কেনেকৈ খুৱাব বোৱাব। ভাবি চিন্তি থাকোঁতে এজন মুনিয়ে যুধিষ্ঠিৰক ক'লে, আপুনি সূৰ্য দেৱতাক পূজা কৰক, তেওঁৱে আপোনাক উপায় দিব। সেইমতে যুধিষ্ঠিৰে সূৰ্য দেৱতাক একান্ত মনে তপস্যা কৰিলে। কঠোৰ তপস্যাৰ মূৰত সূৰ্যদেৱে দেখা দি ক'লে, তোমাৰ মনৰ ইচ্ছা পূৰণ হ'ব। মই তোমালোকক 12 বছৰলৈ অন্ন দিম। আৰু ক'লে, এই তামৰ পাত্ৰটো লোৱা। তাৰমানে সূৰ্য দেৱতাই এটা তামৰ পাত্ৰ দিছে, ৰান্ধনি ঘৰত থৈ দিবা। এই পাত্ৰত শাক পাচলি আন ৰন্ধা বস্তুবোৰ থাকিব। সেই সকলোখিনি দ্ৰৌপদীয়ে বাহিৰ নিজেই নাখায়, যেতিয়ালৈকে আন সকলোকে খুৱাই থাকিব তেতিয়ালৈকে ৰন্ধা বস্তু শেষ নোহোৱাকৈ থাকিব। আজিৰ পৰা 14 বছৰৰ মূৰত তুমি এই ৰাজ্য ঘূৰাই পাবা। এইবুলি কৈ সূৰ্য দেৱতা অন্তৰ্ধান হ'ল। পাণ্ডৱসকলে বনলৈ যাত্ৰা কৰাৰ পাছত ধৃতৰাষ্ট্ৰই ভতিজাকহঁতৰ অন্যায় কৰিলো বুলি নিজকে নিজেই দুখ দি অনুতাপ কৰিবলৈ ধৰিলে। তেওঁ পেটে পেটে জানিলে যে বিদুৰে তেওঁক সদায় ভাল উপদেশহে দিছিল, তথাপিও তেওঁ কথা নামানি পুতেকহঁতৰ কথা মতে চলি থাকি বৰ বেয়া কাম কৰিলে। এতিয়া কি কৰা ভাল হ'ব তাকে আলোচনা কৰিবলৈ বিদুৰক মাতি পঠিয়ালে। বিদুৰৰ আহি পালত সুধিলে, তুমি সত্য ধৰ্মত থকা গুণী জ্ঞানী মানুহ, ইমান দিনে যি হৈ গ'ল, এতিয়া কি কৰিলে ভাল হ'ব কোৱাচোন। কি কৰিলে আমাৰ প্ৰজাসকলে ভাল পাব। বিদুৰে ক'লে, পাণ্ডৱসকলক অপমান কৰা হ'ল, পাশা খেলৰ চলেৰে ধন সম্পত্তি ৰাইজ সকলো কাঢ়ি লৈ যথেষ্ট অন্যায় কৰা হ'ল। এতিয়া তেওঁলোকক মাতি আনি ৰাজ্য আৰু ধন সম্পত্তি উভতাই দিয়াটোহে ভাল কাম হ'ব। কিন্তু ধৃতৰাষ্ট্ৰই এই উপদেশ নেমানিলে। তেওঁ ক'লে, নহয় বিদুৰ, তুমি যি কৈছা তাকে কৰিলে পাণ্ডৱৰ উপকাৰ কৰা হ'ব, কিন্তু মোৰ ল'ৰাহঁতৰ অনিষ্ট কৰাই হ'ব। তুমি সদায় পাণ্ডৱসকলৰ ভালৰ কাৰণে চোৱা, গতিকে তুমি আৰু মোৰ ৰাজ্য মন্ত্ৰী হৈ থাকিব নালাগে বুলি ৰজা ধৃতৰাষ্ট্ৰই বিদুৰক ৰাজসভাৰ পৰা খেদি পঠিয়ালে। ধৃতৰাষ্ট্ৰৰ এই কঠোৰ আদেশ শুনি বিদুৰ ৰাজ্যৰ পৰা ওলাই গ'ল। পাণ্ডৱসকল তেতিয়া কাম্যক বনত আছিল। তাতে তেওঁলোকক লগ ধৰি কথাবোৰ ক'লেগৈ। বিদুৰক ৰাজ্যৰ পৰা খেদি দি ধৃতৰাষ্ট্ৰই কি কাম কৰিলো বুলি আকৌ নিজকে দুখ দি অনুতাপ কৰিবলৈ ধৰিলে। আনকি বিদুৰৰ কথা ভাবি ভাবি তেওঁ সভাঘৰলৈ ওলাই আহোঁতে তাতে অচেতন হৈ পৰিব। প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ আগত পঞ্চপাণ্ডৱৰ
বনৰ যাত্ৰা সমস্ত হেৰুৱাই কৌৰৱৰ পুত্ৰগণে তেওঁলোকক হাৰাশাস্তি কৰি এইবাৰ পহু ছাল পিন্ধি বনলৈ দুখমনেৰে যাত্ৰা কৰিলে। এইখিনি মই ক'লোঁ। আৰু বিদুৰক ৰজা ধৃতৰাষ্ট্ৰই ৰাজসভাৰ পৰা খেদি দিলে। কেনেকৈ নিজৰ পুত্ৰৰ সকলৰ প্ৰতি অন্ধ হৈ সৎ উপদেশো তেওঁ মানি নল'লে। সেই তেনেধৰণৰ আমাৰ সমাজতো তেনেকুৱা ধৃতৰাষ্ট্ৰ বহুত আছে। সেয়েহে সদায় ধৰ্ম পক্ষত থাকিব লাগে। অধৰ্ম পক্ষত থাকিলে সদায় বিনাশ হ'ব। ভগৱান শ্ৰীকৃষ্ণই সদায় ধৰ্ম পক্ষতে থাকে, অধৰ্মৰ সদায় বিনাশ কৰে। ধৰ্ম য'ত প্ৰতিষ্ঠা হয় তাতেই ভগৱান থাকে। প্ৰিয় দৰ্শক, আপোনালোকক আজি মই এই মহাভাৰতৰ কাহিনী ক'লোঁ। পিছৰ খণ্ডত আকৌ তাৰ পিছৰ খণ্ডলৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজি আপোনালোকৰ মাজৰ পৰা মই ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।